বাইদেউ বাইদেউ কি হলে শুনছো শুনছো মোৰ শুনবে সময় না মই কি কৰিছো তা দেখা নাই শুনছো এটা কথা আছে তোৰ লগত বাইদেউ শুনছো হে কি হলে তোৰ নহয় মই এটা আপা ভাবি কি কওৱে হা তই কলেজত যাই হেকলাহে কৰি আছা বাইদেউ আপাটো মস্ত ভাল একলা মোক কৈ লাভ নাই দেউতাক কবি শুনছোন শুনছো আৰু কি হলে তোৰ নহয় মই দেউতাক কবা নলো তই কবি প্ৰেম কৰাৰ সময়ত ভয় লাগে নাই এতিয়া দেউতাক কবা ভয় লাগে নহয় বাইদেউ তই কবিচোন মোৰ দেউতাক কবা লাজ লাগে কবি দে তই প্লিজ 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 কবি দে নৰো মই কবা বাইদেউ তই কবি দে তই নকলি কি কব প্লিজ হ'ব ইমান আদা দেখাবা নেকি কম দে ভাত মানে কি বসছি ভাত চাত খাইছি না খোৱা নাই আছে বহুত ভাল লাগছে মাজনী দালি বতাখন বঢ়িয়া লাগছে দে দেউতা এটা কথা আছিলে কিনো কথা দেউতা আমাৰ সৰু এটা ল'ৰা ঠিক কৰিছে তোক কবা তাই ভয় কৰিছে মোক কবা দিছে কি কোৱা তাই নিজে ল'ৰা ঠিক কৰিব পাৰা হল দেউতা তাই কবা দিয়াৰ কাৰণে মই তোক কথাটো কলো দে হয় নেকি মই ভাবি যাচোন কথাটো এতিয়া বৰষুণ দিছি যা যা ঘৰলৈকে যা তাকেতো দেউতা মই যাওঁ দে যা মই কামখিনি কৰি যাইছো যা হ'ব যা ডাঙৰ মানুহ ক'ত গেলে সৰু মানুহ আছা না ডাঙৰ মানুহ পানী অলপ আনচোন ডাঙৰ মানুহ পানী আনে পানী ল আজি বৰ কষ্ট আছে দে তোৰ মই বিছনাখন লওঁ বাপৰে বাপ তো বৰ ঘামি গৈছে কি কবি পথাৰত বৰ অশান্তি পায়ে দেহাটো নচলে আৰু এতিয়া আমি খেতি কৰিয়ে খাব লাগো গম পাইছা মাজনী মুখখন ভালকৈ ধুবা নলি চাওচোন বোকা বোকা লাগি আছে চাওচোন এগলাখান দে হ'ব দে আমিতো মাটিৰে মানুহ আমি আগে চলিব লাগবো সৰু ঘৰতে আছে তই কথাটো সুধিছ বাবাৰা তই কোৱা কথাটো ন দেচোন তাইক মাতচোন যা মাত যা মাত এই কাপটোৰ যেন কি হ'ব আৰু তই মোক মাতিছিলি হয় মাজনী কি কথা নকৈছো
এই তোৰ বাইৰে এটা কথা ক'লা কৰক মোক তই বোলে ল'ৰা এটা ঠিক কৰিছে হয় দেউতা তাৰমানে তই ডাঙৰ হলি দে ঠিকে আছে ৰচোন তই তাই একদিন মাতিবিচোন আমাৰ ঘৰলৈকে হা আমিতো আৰু ডাইৰেক্ট সেনেকে দিবা নোৱাৰো আমাৰো নীতি নিয়ম আছে মাতিবিচোন ল'ৰাটোক আমিও চাব লাগিব হয় নেকি দেউতা হ'ব দে মই এইকেইদিনৰ ভিতৰতে তাক মাতিম যা তাই লাজটো চাচোন দেউতা তাই কথাখিনি ক'লাক না কলা কৰা কিন্তু কিন্তু কি দেউতা কিন্তু তোৰ বিয়াখন নেদাকে টাইম আগত বিয়াখন কেনেকে দেৱে তোৰোতো কথা এটা চিন্তা কৰিব লাগিব কিবা মানুহ মখাই কি ক'ব দেউতা তই মোৰ কথা চিন্তা নকৰিবিচোন যিহেতুকে তাই ল'ৰা এটা ঠিক কৰিছে তাইৰ বিয়াখনে দিচোন মোৰতো চিন্তা কৰা নালাগে তই কিন্তু মাজনী তই তাইৰ কাৰণে আৰু কিমান হেৰি কৰিবি হা তই তাইক সেই পঢ়াত ক্ষতি হ'ব কাৰণে তই নিজেও নপঢ়লি তাইক পঢ়ালি জানাইতো দেউতাৰে হ'ব দে দেউতা তই তাৰ পুৰা কথা কি আৰম্ভ কৰিছে কিয়নো নোলামে মাজনী হা মায়েৰে মৰাৰ পিছত তই ঘৰখনত চবখিনি দায়িত্ব ললি এতিয়া আৰু তই তাইৰ বিয়াখনৰ কথা চিন্তা কৰিছা হা আগতে তোৰ বিয়াখন চিন্তা কৰ তোক মই একে ৰাখিব নোৱাৰো গাঁৱৰ মানুহে বহুত মোক ঠাট্টা কৰে মাজনী তাই বিয়াখন দিচোন তাৰপিছত মোৰতো চিন্তা কৰিবি দে নাকান্দিচোন তই ইমান দেৰি তোমাৰ সেইগিলা বাদ দিয়া এটা ভাল খবৰ আছে ৰিয়া আজি মই তোমাৰ কথা দেউতাৰ আগত ক'লো তুমি এতিয়া কোনদিনা যাবা লগ কৰিবা দেউতাই তোমাক লগ কৰিবা খুজিছে তুমি এতিয়া কোনদিনা যোৱা ক'বা কি তুমি মানে ঘৰত ক'লাই মোৰ ঘৰত যাই মাক খবৰ পাচোন হ'ব দাতে তুমি মাইৰে লগত কথা পাতি কোনদিনা মোক জনাবা সৰু বাইদেউক চাব এটা ল'ৰা আহিব আহিব ৰ আমি আৰু তোৰ বিয়াখন খামকৈ ৰখি আছিলো মোৰ বিয়াত তাৰিখ হ'লে গম পাবি দে মই যাওঁ দে বায়েকো গাড়ী বইনাকক বিয়া দিবে আছে কিবা কাৰণ আছে বুন্দিয়াল আৰু 5টা আৰু বৰফি দিব আৰু ফেঞ্চি বিস্কুট দিব ঠিক আছে আপুনি বহক মই পেকিং কৰি দি আছোঁ কিহৰ বজা বহুত দেখোন মজা মনত দেখোন লৈছে হেৰিয়ে আমাক সৰু মাইনাক ল'ৰা এটা চাব আহিব মায়াকো আহিব লগত অহাকালি আহিব এতিয়া তাৰ কাৰণে অলপ যোগাৰ কৰিলোঁ যে তাই বিয়াৰ পৰা হ'ল নেকি বিয়াৰ পৰা মানে 21 বছৰ হৈছে এটা কথা হ'লে সৰুটো বিয়া দিবা হ'লে ডাঙৰটো দেখোন ঘৰতে থাকে কি কৰিবি তাৰ হেৰি এতিয়া ডাঙৰটোৰ কাৰণে ল'ৰা অহাই নাই সৰুটোৰ ল'ৰা আহিল সেইকাৰণে সৰুটোৰ কাৰণে আগে পাতিম বুলি ভাবিছোঁ আৰু আমাৰ ডাঙৰ মাইনাৰৰ একো অসুবিধা নাই তাইও সেই সৰু মাইনাৰ বিয়াখনকে আমাৰ বিচাৰে তথাপি দেচোন তই ডাঙৰটো কি সৰু আগতে এৰিব নালাগিছিলে
মোৰ কাৰণে কিন্তু ডাঙৰটো আগতে লাগিছিল নহ'লে যদি তাই যদি ৰৈ যায় নহয় কথাটো বেয়া হৈ যাব বদনাম হৈ যাব তাই এতিয়া কি কৰোঁ এতিয়া তাইৰ কাৰণে ৰৈ থাকিলে বহুত দেৰি হৈ যায় তেতিয়াহ'লে ফোনটো চালে আহিব লাগে আৰু দে তই যি ভাল দেখা সেই বৰ আৰু নাই কিন্তু দে দে মা হা পালোৱা অলপ পালোৱে তুই অলপ আগত ইমান দূৰ খোজ কাঢ়লো ৰাস্তা হ'লে তাতে তোৰ কিয় বকি থাকা পালোৱে ঘৰটো এই তুই ঘৰে চা পালোৱে নাখে তোৰ সমান নাযায় নাহা কিয় বাটত পৰা থাকিবি নেকি হা ভিতৰবা চুমি অ চুমি নাকে চাবি পৰবি আৰু ঘৰত নাই নেকি কোন বাবা তুমি আহা আহা আহক 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 আহা বাবা আহা আমাৰ এই ঘৰ দিয়ক আৰু বহক বহক হেৰি আপোনালোকৰ আহি পাওঁতেতো একো অসুবিধা হোৱা নাই অসুবিধা মানে এই আপোনালোকৰ ৰাস্তাটোৱে বেয়া গাড়ীখনে দূৰতে থৈ বেয়া লগা হ'ল সেই ৰাস্তাটোৰ কথানো কি ক'ব এই বাৰিষাৰ বতৰত আমাৰ এনেকুৱাই ৰাস্তা হৈ দিয়ক আপোনালোকে বহকচোন বাবা তুমিও বহাচোন মই এই মাতি দিওঁ আমাৰ ছোৱালীক কিন্তু শুনছে না ভাবি চিন্তি কথা আপিটো জানা আৰু ঘৰখন কিয় চাই আছা ঘৰখন হ'লেও তো ৰাস্তা পাতি ইমান বেয়া পানী খা এইটোৱে মোৰ ডাঙৰ ছোৱালী আপোনালোকে পানী ৰাখছো মই ঘৰতে মাতি দিওঁ আপনি এতিয়া চাহ বন্ধা দিবা নালাগে ছোৱালীটোক মাতক চাওঁ আৰু আমি যাওঁ সোনকালে সৰু মনু ডাঙৰ মনু আছো না সৰু মনুক লৈ আহিছে ৰবা এইজনীয়ে মোৰ হেৰি সৰু ছোৱালী আৰু বাবাই এইজনীকে পচন্দ কৰিছে মই যিটো কৈ আছো তুমি পঢ়া শুনা কিমান অকলে কৰিলা এইবাৰ ডিগ্ৰী কমপ্লিট হৈছে ডিগ্ৰীটো চবেই পাছ কৰে আজিকালি ডিগ্ৰী পঢ়ি লাভ নাই ময়ো সেই এম এত তাইক এডমিশ্যনটো দিম বুলি ভাবিছিলো কিন্তু সেই টকাৰ কাৰণে এডমিশ্যনটো দিয়াই নহ'ল আপোনাক মই এটা কথা কওঁ বেয়া নাপাব কিন্তু মোৰ আপাক বহুত টকা পইচা খৰচ কৰি ভাল কলেজত পঢ়ি ইঞ্জিনিয়াৰ বনাইছো কিন্তু সি যে এটা সাধাৰণ ডিগ্ৰী পাছ কৰাৰ পিছত মই ভবা নাছিলো পঢ়াবাৰতো চেষ্টা কৰিছিলোৱে কিন্তু মোক জানেই দেখোন আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা সেইকাৰণে ভালকে পঢ়া নহ'ল দে এই কিবাকে মই ডিগ্ৰীটোহে পাছ কৰাব পাৰিলো কি জোৰ কৰা মই আপোনালোকৰ তাত আছো নহ'লে মই ইমান ঘৰত নাহো নহয় মাজনী তুমিতো যাচোন যা তেখেতসকলৰ কাৰণে চাহ বনাই যাচোন হ'লেও আমাৰ ঘৰখনৰ এটা ষ্টেটাছ আছে আপোনালোকৰ ঘৰখনৰ ষ্টেটাছ আমাৰ লগত মিলে নহয় আপোনাক মই এটা কথা খোলা খুলিকে কওঁ কিন্তু বেয়া নাপাব আপুনি মোক আমাৰ ইয়াৰ কাৰণে আমাৰ ঘৰখনৰ লগত ষ্টেটাছ মিলা ছোৱালী এটা মই চাই থৈছো মই তই কি বকি আছা হয় আপোনালোকৰ দৰে আমাৰ ইমান ডাঙৰ ষ্টেটাছ নাই আমি সৰু মানুহ আৰু আমাৰ এই বহুত মৰমত ডাঙৰ কৰিছো তাইক যিখিনি শিক্ষা দিছো সেইখিনি শিক্ষা দি তাই সমাজত চলিব পাৰে
আৰু সেইখিনি শিক্ষাই যথেষ্ট সমাজত চলাৰ কাৰণে। সেইখানটি শিক্ষা দিয়ে আপোনালোকৰ সমাজতে চলবা পাৰিব, আমাৰ সমাজত চলবা নৰে। মাই তই কি সমাজ কৰি আছনো? হা কি তাইৰ ডিগ্ৰীটো ডিগ্ৰী নহয়? হা তাহাঁতৰ ষ্টেটাছ যিখিনি সেইখিনি ষ্টেটাছ নহয়। আপোনালোকে একে কাজিয়া কৰি থাকিব নালাগে দেচোন। হেৰি এতিয়া মই আপোনালোকৰ সিদ্ধান্তটো কি বুলি ভাবোঁ? এনা আখান ঘৰক মই বৰযাত্ৰী নি মই মোৰ সন্মান হেৰাব নোৱাৰো। এক মিনিট ৰ'ব। মাজনী হয়, আপোনালোকৰ দৰে আমাৰ ষ্টেটাছো নাই, আপোনালোকৰ দৰে আমাৰ টকা পইচাও নাই, কিন্তু আপোনালোকৰ দৰে আমাৰ অহংকাৰো নাই। ডাঙৰ হৈ কেনেকে মাজনী? ৰহে দেউতা, চব কথাতে ইমান মনে মনে থাকিব নোৱাৰি নহয়। মই শুনি আছো ভিতৰৰ পৰা তোক কিমান কথা কৈ আছে ইয়াতে। আৰু ৰ'ব, আপোনালোকৰ টকা পইচা থাকিব পাৰে, কিন্তু আপোনালোকে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে। কিয় ভণ্টি কিয় ভাগৰ হৈছে? এই মই এইখন ইমান লেকচাৰ শুনি থাকিব নোৱাৰো। যোগ মা ৰচোন ৰ'বচোন পাপা, মই হাতযোৰ কৰিছোঁ, বেয়া চা নাপকা আমাক। আমি বহুত সৰু মানুহ, পাপা মোক বেয়া চা নাপকা, ক্ষমা কৰি দিব। নাই আপুনিহে আমাক ক্ষমা কৰি দিব নিচিনা। আমাৰ মায়ে অলপ কথাবিলাক শুনা মানে মা বহুত অহংকাৰী কৈছে। আপোনাক মইহে কথা দিছোঁ, আপোনাৰ ছোৱালীক মই সঁচাকৈ দিয়া নাই। সঁচা কথা, সঁচা আপোনাক আজিয়ে মই কথা দিলোঁ। মই বহুত সুখী হ'ম পাপা। খালি মাৰ কথাখিনি অলপ লাগি লাগিব বুজিছেনে? নাই পাপা নাই, তোমাৰ আৰু এই বিয়াখন দিয়া পালি মই বহুত সুখী হ'ম।